ছাত্ৰ ছাত্ৰীসকল দশম শ্ৰেণীৰ সাধাৰণ গণিতৰ আমি পঞ্চমটো অধ্যায় সমান্তৰ প্ৰগতি পঢ়ি আছিলোঁ। তাৰে আজি অষ্টমটো ভিডিঅ' নম্বৰ 8। আজি আমি সমান্তৰ প্ৰগতিৰ n তম পদলৈ যোগফল সেইটো আমি পঢ়ি আছিলোঁ। তাৰে আমি অংক কেইটামান আজি আলোচনা কৰিম। ইয়াত কি লিখা আছে? এটা টিভি সেট উৎপাদনকাৰী উদ্যোগে টিভি সেট যিটো উৎপাদন কৰে উদ্যোগ, ধৰা হ'ল আমাৰ ঘৰত কি থাকে, LG টিভি থাকিব পাৰে। গতিকে LG টিভি উৎপন্ন কৰা বা স্যামসাঙৰ থাকিব পাৰে। গতিকে এই টিভি উৎপাদনকাৰী এটা উদ্যোগ, তাৰমানে উদ্যোগে তৃতীয় বছৰত 600টা আৰু সপ্তম বছৰত 700টা সেট উৎপাদন কৰিলে। তাৰমানে প্ৰথম দ্বিতীয় তৃতীয় বছৰত কিমানটা? 600টা উৎপন্ন কৰে। তাৰপিছত তৃতীয় চতুৰ্থ পঞ্চম ষষ্ঠ সপ্তম বছৰত 700টা উৎপন্ন কৰে। ঠিক আছে। প্ৰতি বছৰে উৎপাদন এটা নিৰ্দিষ্ট সংখ্যাত সুষমভাৱে বাঢ়ি যোৱা বুলি ধৰি লৈ প্ৰতি বছৰে বোলে নিৰ্দিষ্ট সংখ্যাত সমানকৈ বাঢ়ি যায়। এই বছৰত যিমান আছিল ইয়াৰ পিছত ইমান বাঢ়ি গ'ল, সমান বাঢ়ি যায় তাৰমানে। গতিকে সমান বাঢ়ি যোৱা মানেই সমান্তৰ প্ৰগতি। ইয়াৰ পৰা ইয়ালৈ d বাঢ়ি গ'ল, ইয়াৰ পৰা ইয়ালৈ d বাঢ়ি গ'ল, ইয়াৰ পৰা ইয়ালৈ d বাঢ়ি গ'ল, এনেকৈ তাৰমানে সমানকৈ বাঢ়ি গ'ল। যেতিয়া এনেকৈ সমানকৈ বাঢ়ি থাকে সি কি হৈ যাব? সমান্তৰ প্ৰগতি গঠন কৰিব। গতিকে ইয়াত আমি কথাটো লিখিব লাগিব যে লিখি ল'বা যে যিহেতু প্ৰতি বছৰে টিভিৰ উৎপাদন এটা নিৰ্দিষ্ট সংখ্যাত সুষমভাৱে বাঢ়ি যায়, গতিকে সংখ্যাবিলাকে এটা সমান্তৰ প্ৰগতি গঠন কৰিব। ধৰা হ'ল সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদ, ধৰা হ'ল সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদ a আৰু সাধাৰণ অন্তৰ সমান d। ঠিক আছে। এতিয়া দিয়া আছে আমাৰ যে তৃতীয় বছৰৰ উৎপাদন মানে A3 দিয়া আছে। তৃতীয় বছৰত কিমান উৎপন্ন কৰে? 600 উৎপন্ন কৰে। গতিকে A3 মানে কি? A plus 3 minus 1 into d equal to 600 মানে কিমান হ'ল? A plus 2d equal to 600। ঠিক আছে। ইকুয়েশন নম্বৰ আমি 1 পাই গ'লো। ঠিক একেদৰে আমাক কি দিয়া আছে? এইটো কিমান? সপ্তম বছৰৰ 700 টকা। A7 equal to 700। A7 মানে A plus 7 minus 1 into d equal to 700 implies that A plus 6d equal to 700। ইকুয়েশন নাম্বার 2। এদিকে আমি কি কৰিম? 2 minus 1 কৰিম, তাৰ মানে implies that এতিয়া 2 কি আছে? A plus 6d আছে equal to 700 আৰু তলত 1 আছিল A plus 2d আছে equal to 600। গতিকে আমি যেতিয়া বিয়োগ কৰিম, এই বিয়োগ যেতিয়া কৰো ইয়াত মাইনাস হৈ গ'ল, মানে 700 পৰা 600 গ'লে কিমান? 100। বিয়োগ কৰাটো মানে কি শিকিছা? 6d পৰা 2d গ'লে 4d প্লাস এ হ'ব, কাৰণ ডাঙৰটো প্লাস এর পৰা এ গ'লে 0। গতিকে 4d equal to 100 হৈ গ'ল। implies that 4d equal to 100 implies that d equal to 100 by 4 equal to 25। d এর মান কিমান? 25 পাই গ'ল। ঠিক আছে। আমি d এর মান পালোই। এতেকে এর মান উলিয়াব পাৰিম 1 ৰ পৰা। d এর মান 1ত পাতি পাওঁ। 1ত কি আছে এতিয়া? A plus 2d equal to 600 আছে। implies that A plus 2 into d এর মান কিমান? 25 equal to 600 implies that A plus 2 into 25 মানে 50 equal to 600 implies that A equal to 600 তে plus 25 plus 50 তে কিফালে গ'লে minus 50 equal to 550 এর মান পাই গ'লো, d এর মান পাই গ'লো। এতিয়া আমি কি উলিয়াব পাৰিম? প্ৰশ্নখিনি এতিয়াহে আমি উলিয়াব পাৰিম। তাৰমানে এতিয়া আমি তাৰ নেক্সট স্টেপলৈ গুচি যাব লাগিব। ঠিক আছে। মই এইখিনি মহাই দিছো। এর মান 500, d এর মান 25। ঠিক আছে। এর মান 500, d এর মান 25। এর থেকে a equal to 500, d equal to 25 পাহৰি যাম না আগত।
পাহৰি গ'লে সমস্যা হৈ যাব এতে কি এক নম্বৰত কি উলিয়াব দিছে প্ৰথম বছৰৰ উৎপাদন এতিয়া ইয়াত কি সুধিছে তৃতীয় বছৰত 6টা উৎপাদন কৰে মানে এটা আমি A3 ধৰিছিলো গতিকে প্ৰথম বছৰৰ উৎপাদন ইয়াত লিখি ললো এক নম্বৰ প্ৰথম বছৰৰ উৎপাদন A1 সমান A1 মানে কিমান A ইকুৱেল টু 500 A1 মানে A নহয় সূত্ৰত পাতি চাব নহয় 2 নম্বৰ দশম বছৰৰ উৎপাদন A10 ইকুৱেল টু A প্লাস 10 minus 1 into D equal to A মানে 500 plus 10 minus 1 মানে 9 into D মানে 25 equal to 500 যোগ এতিয়া হেৰি কৰে 9 গুণ 25 মানে 9 5 গুণ 45 5 হাতে গ'ল 4 9 দুগুণ 18 4 22 equal to 500 600 725 যোগ কৰি পাই গতিকে দশম বছৰত উৎপাদন কৰা দশম বছৰৰ মুঠ উৎপাদন কেটা কৰে 725 টা কৰে 25 টি নহব নহয় ভুল হৈছে কত ভুল কাৰণ সপ্তম বছৰত বলে 700 টা কৰে এবছৰ দুই 25 কে বাঢ়ে তেতিয়ালৈকে অষ্টম বছৰৰে হৈ গ'ল কৰবাত তো ভুল হৈছে আমি পাইছো তৃতীয় বছৰত এটো ঠিক আছে গতিকে 9 into 25 মানে 225 এটো ঠিক আছে 500 700 এটো ঠিক আছে এর মান কিমান আছিল 500 আছিল দশম বছৰৰ উৎপাদন আমাৰ হ'ব লাগিব 775 হ'ব লাগিব ই মানে কিমান আছে এর মান 500 আছে জানো এর মান ভুল হৈছে কারণ এর মান 500 হবই নোৱাৰে এর মান আমি উলিয়াত ভুল কৰিছো এর মান কিমান আছিল আমি আকৌ উলিয়াব লাগিব একৰ পৰা কি আছিল a plus 2d equal to 600 implies that a plus 2 into d মানে 25 equal to 600 আচ্ছা এইটো ভুল হলো a plus 8 মানে 50 equal to 600 implies that a equal to 600 minus 50 equal to 550 হে হল ইয়াৰ মান 550 হে হল গতিকে কি পালো এতিয়া আমি এর মান 550 পালো প্রথম বছৰৰ উৎপাদন 550 গতিকে 550 যোগ এটো মানে 775 হৈ যায় 3 নম্বৰ প্রথম 7 বছৰৰ মুঠ উৎপাদন এতিয়া সব পাৰ্থক্য যে ইয়াত সুধিছে দশম বছৰৰ উৎপাদন দশম 10 নম্বৰ বছৰটোত কেইটা উৎপাদন কৰিছিল এক প্ৰথম বছৰটোত কেইটা কৰিছিল সপ্তম বছৰটোত কেইটা কৰিছিল তৃতীয় বছৰটোত 3 নম্বৰ বছৰটোত কেইটা কৰিছিল ইয়াত কৰিছে প্ৰথম 7 বছৰৰ মুঠ উৎপাদন মানে S7 কৰিছে মুঠ মানে যোগফল গতিকে S মান কি আছিল n/2 into twice a plus n minus 1 into d equal to 7/2 into twice a 2 into a এর মান 550 প্লাস এটি কি হবে 6 into d এর মান কিমান হৈ গল d এর মান হৈ গল 25 ব্র্যাকেট ক্লোজ ইকুয়াল টু ইয়াতো হৰণ কৰিব নোৱাৰি হৰণ নকৰিবা এনেকৈ পাতিবা প্ৰথমে ভিতৰত কৰিবা 2 পূৰণ 550 মানে কৰিলো বা 1100 প্লাস 6 পূৰণ 25 মানে 150 এটো উলিয়াই লবা ইকুয়াল টু 7/2 into 1100 মানে 1250 ইকুয়াল টু কিমান পালা 7 into 2 रे 2 কাটিব পারে 2 रे 12 6 বার 2 रे 5 2 বার 1 থেকে 2 रे 10 5 বার গতিকে মুঠ উৎপাদন যোগফল ये 7 5 গুণ 35 5 হাতে গল 3 7 দুগুণ 14 3 17 7 হাতে গল 1 6 7 গুণ 42 একে 43 4375 এই প্রথম 10 বছর মুঠ প্রথম 7 বছরের মুঠ উৎপাদন কিমান আছিল বুলি কওঁতে 4375 টা বুলি আমি কব লাগিব এতিয়া আৰু এটা প্ৰশ্ন দিয়া আছে যে যোগফল নিৰ্ণয় কৰা যোগফল উলিয়াব লাগিব যে প্ৰথম 1000 টা ধনাত্মক অখণ্ড সংখ্যা মানে তোমালোকে জানা কি হ'ব 0 1 2 3 4 5 1 2 3 4 5 6 7 8 9 10 গুটেখিনি একেবাৰে হেফালে মাজত আহিল 0 তারপরে এফালে -1 -2 -3 -4 গুটেখিনি
কিন্তু কৈছে ধনাত্মক অখণ্ড গতিকে 0 ৰ পৰা সোঁফালে থকাখিনি 1 2 3 4 5 6 7 8 এইখিনি সব উলিয়াব লাগিব গতিকে কি সুধিছে যোগফল নিৰ্ণয় কৰা মানে 1 plus 2 plus 3 plus 4 plus এনেকৈ যোগফল উলিয়াব লাগিব প্লাস প্ৰথম 1000 টা কিমানটা 1000 টা মানে কিমান লাগি যাব 1000 লাগি যাব কি যোগফল উলিয়াব দিছে এটো কিহত আছে এতিয়া সমান্তৰ প্ৰগতিত আছে কাৰণ प्रत्येक पदर पार्थक्य किमान प्रथमটো 1 দ্বিতীয়টো 2 তাৰপিছত 3 গতিকে प्रत्येक पदर पार्थक्य এই লিখি ললে হল এই ৰাশিবোৰ সমান্তৰ প্ৰগতিত আছে সমান্তৰ প্ৰগতিত আছে আমি দেখিলে ধৰিব পাৰিম আছে যত যত a = 1 d = d মানে পাৰ্থক্য প্ৰত্যেকটোৰ পাৰ্থক্য 1 আৰু প্ৰথম পদটো 1 এতে কি আমি কি উলিয়াম sn কি আছিল n/2 * twice a plus n - 1 * d আছিল এটো নালাগে শেষৰ পদ আছে গতিকে n/2 * a1 plus a n আমি উলিয়াব লাগিব এতে কিটা পদ s 1000 টা পদ আছে 1000 টা পদ আছে গতিকে s1000 = 1000/2 * a1 plus a1000 = 1000/2 মানে 500 * a1 মানে 1 plus a1000 মানে শেষৰ পদ 1000 ব্র্যাকেট ক্লোজ = 500 * 1000 হৈছে বুজি পাইছে ইকুৱেল টু এতিয়া 500 ৰ 1000 কোন পূৰণ কৰিলে কি হ'ব লাষ্টৰ শূন্য দুটা বহুৱাল লৈ মাজৰ শূন্য নহয় লাষ্টৰ 5 * 5 5 * 0 5 * 0 5 * 5 গতিকে কিমান হ'ল প্ৰথম 1000 টা ধনাত্মক অখণ্ড সংখ্যাৰ যোগফল হ'ব কি হ'ব 5,05,000 500 500 5,05,000 হৈ যাব ঠিক আছে এতিয়া 2 নম্বৰটো কি হৈছে 2 নম্বৰটো সুধিছে যে প্ৰথম n টা ধনাত্মক অখণ্ড সংখ্যাৰ যোগফল 2 নম্বৰ গতিকে কি হ'ব ইয়াত এতিয়া এইটো মই মহাই দিছো দুইটো ইয়াতে কৰিম একচুয়ালি কি হ'ব বেলেগ কৈ কৰিম প্ৰয়োজনে নাই আচ্ছা এইখন মই লিখি লৈছো এইখন সকলোতে আছে যেটো 2 নম্বৰ খালি 1 নহয় 2 এটো নাই প্রথম কেটা n টা গতিকে আমাৰ লগত কি নাই সংখ্যা নাই যে প্লাস এনেকৈ গৈ আছে মানে শেষ হোৱা নাই n লৈকে আছে এটো 2 নম্বৰ গতিকে কি হ'ব ইয়াত এতিয়া সূত্ৰটো ইয়াৰো সমান্তৰ প্ৰগতিত আছে প্ৰথম পদ a আৰু ইয়াৰ সাধাৰণ অন্তৰ d 1 গতিকে sn = n/2 এর সূত্র জানো এতিয়া আমাৰ an নাই শেষৰ পদ নাই গতিকে এই সূত্র ব্যৱহাৰ কৰিব নোৱাৰো ইকুৱেল টু প্ৰথম n টা বুলি কৈছে গতিকে n ৰ মান এনেই থাকিব n/2 থাকিলে তো twice a মানে 1 plus n মানে n - 1 * d মানে 1 হ'ব ইকুৱেল টু n/2 * 2 * 1 মানে 2 plus n - 1 * 1 মানে n - 1 এই থাকি প্লাস a মাইনাস a মাইনাস আহিব মানে n/2 এতিয়া প্লাস n আছে প্লাস 2 - 1 মানে প্লাস 1 আহি যাব ঠিক আছে ইয়াত কি পালো n ইকুৱেল টু n * n plus 1 divided by 2 এইটো কি হয় এটা সূত্র হয় কিহৰ সূত্র প্ৰথম n টা স্বাভাৱিক সংখ্যাৰ যোগফল বা ধনাত্মক অখণ্ড সংখ্যাৰ যোগফল তোমাক যদি 1 ৰ পৰা 50 লৈকে যোগ কৰিব দিয়ে কি কৰিব পাৰিবা 1 ৰ পৰা 50 লৈকে যোগ কৰিব দিলে 50 পূৰণ 50 plus 1 মানে 51/2 50 * 51/2 প্ৰথম যদি 90 টা যোগফল উলিয়াব দিয়ে গতিকে 90 * 91/2 প্ৰথম যদি 500 টা উলিয়াব দিয়ে 500 * 501/2 তেনেকৈ আমি সূত্ৰ প্ৰয়োগ কৰি ডাইৰেক্টলি উলিয়াব পাৰো এতিয়া আমি অনুশীলনীলৈ গৈছো অনুশীলনী 5.3 এতিয়া অনুশীলনীৰ প্ৰশ্ন নম্বৰ 1 যোগফল নিৰ্ণয় কৰা শিকিছে 2 যোগফল নিৰ্ণয় কৰা এনেকুৱা শিকিছে আমি 3 ৰ কেইটামান প্ৰশ্ন আলোচনা কৰো কোৱেশ্চন নম্বৰ 3 ধৰা 1 নম্বৰটো কৈ দিছো কিবা আছে তে ৰেন্ডমলি লৈছো মই যে দিয়া আছে a = 5 কি দিয়া আছে আমি লিখিলে দিয়া আছে a = 5 তাৰপিছত দিয়া আছে b = 3
d equal to 3 দিয়া আছে আৰু দিয়া আছে a n equal to 50 a n equal to 50 n আৰু s n উলিয়াম n equal to কিমান আৰু s n equal to কিমান গতিকে এইবিলাকো একদম সিম্পল কোৱেশ্চন ইয়াত কি আছে এতিয়া সূত্ৰটো কি দিয়া আছে এইখিনি চালে হল a দিয়া আছে d দিয়া আছে গতিকে a n মানে এটাকে a n equal to 50 implies that a n মানে a plus n minus 1 into d equal to 50 implies that a মানে 5 যোগ n মানে উলিয়াব লাগিব n minus 1 into d মানে 3 equal to 50 implies that 5 plus এতিয়া কি কৰিম যোগ কৰিম আচ্ছা ঠিক আছে 5 টো ইয়াৰ লগত কি আছিল যোগ হৈ আছিল প্ৰথমটো আমি a টো ইফাল লৈ যাম ইয়াত কি থাকিল প্লাস n minus 1 into 3 তিনিটো নিব নোৱাৰো কাৰণ তিনিটো ইয়াৰ লগত পূৰণ হৈ আছে গতিকে 50 50 টো ইয়াৰ লগত প্লাস আছিল ইফালে গলে ইয়াৰ সন্মুখত থকা প্লাসটো ইফালে গৈ -5 হৈ গল কি পালো প্লাসটো আমি লিখিলে হল n minus 1 into 3 equal to ইয়াৰ পৰা ইমান গলে কি 45 থাকিব এই তিনিটো ইয়াৰ লগত পূৰণ হৈছে গতিকে ইফালে গলে হৰণ হৈ যাব equal to 45/3 n minus 1 equal to 3 रे 4 एक बार गल एक থাকিল 15 5 बार गल implies that n equal to 15 minus 1 ইফালে গলে plus 1 equal to 16 গল n এর মান কিমান পালো 16 পাই গল ঠিক আছে আচ্ছা এতিয়া আমি এনেকৈ আর কি উলিয়াব দিছে n পাই গলো sn উলিয়াব পাৰি এতেকে sn equal to sn মানে কি আছিল n/2 into twice a plus n minus 1 into d গতিকে n মানে কিমান sn উলিয়াব দিছে sn মানে আচ্ছা n এর মান পাই গলো 16 গতিকে এতেকে s16 equal to 16/2 into twice a মানে 5 2 পূরণ 5 এটু প্লাস n মানে 16 minus 1 into d এর মান হয়ে গেল 3 equal to 8 হল 2 5 গুণ 10 প্লাস 8 মানে 15 পূরণ 3 equal to 8 10 যোগ 15 3 গুণ 45 equal to 8 পূরণ 10 যোগ 45 মানে 55 equal to 8 5 গুণ 40 আর কোনি আগে গল 4 8 5 গুণ 40 4 44 440 হয়ে যাবে यार যোগফল গতিকে ঠিক একেদৰে আমি এনেকুৱা প্ৰশ্নবোৰ একেবাৰে সহজতে উলিয়াই দিব পাৰি ঠিক আছে আচ্ছা এতিয়া 3 নম্বৰ বহুতটা প্ৰশ্ন আছে দেখোন তাৰে আমি আৰু এটা ধৰা আলোচনা কৰো মই ধৰা এটো কৰিছো 5 নম্বৰ এনে চাইছো ৰেন্ডমলি প্ৰশ্ন মই চোৱা নাই গতিকে জিটো হ'ব সেইটো বাকি নি তোমালোকে কৰিবা দিয়া আছে d equal to 5 আর কি দিয়া আছে sn equal to s9 equal to 75 a আৰু a9 উলিওৱা a equal to কিমান আৰু a9 equal to কিমান যোগফল আমাক দিয়া আছে এটো দিয়া উলিওৱা আচ্ছা ঠিক আছে যেহেতু s9 equal to 75 আমি sn মানে কি জানো sn মানে n/2 into twice a plus n minus 1 into d equal to 75 কিহৰ কাৰণে n এর মান 9 রাখো 9/2 into twice a এর মান 9 দিয়া প্লাস n এর মান 9 minus 1 into d এর মান 5 equal to 75 ঠিক আছে যে 9/2 আমি হরণ কৰিব নোৱাৰো ইয়া হরণ আমি নকৰো ইয়া কি কৰিম যে এই গুটেইটো লগত ই পূৰণ হৈছে গতিকে ব্ৰেকেট আছে না ব্ৰেকেটৰ বাহিৰতে আছে n গতিকে মোৰো সৰি লাগিছে একচুয়ালি দেৰি হৈ যায় এতিয়া প্ৰায় হয়তো না এতিয়া প্ৰায় 1 বাজি 15 মিনিট মান হৈছে একেবাৰে বহুত ৰাতি হয় সেইকাৰণে অলপ বেছিকৈ সৰি লগা হৈছে এতিয়া মই 1 বাজি 15 মিনিট দিয়া হ'ল খমতে প্ৰায় 1:45 মান হ'ব এতিয়া শুই উঠো আকৌ 6 বজাত গতিকে হয় নহয় 4 ঘন্টা মান হয় গতিকে সময় টোপনি ক্ষতি হয় মানে স্কুল খুলিলে যিমান সময় খোৱা হয় বা যিমান কম কষ্ট হয় স্কুল বন্ধ থাকিলে এতিয়া তাতকৈ বেছি কষ্ট হয় তো তথাপি সেই হিচাপত তোমালোকে ভালকৈ এইখিনি ভিডিঅ'বোৰ চাব লাগে কাৰণ বহুত শিকিব পাৰিছা এইখিনিতে
twice a মানে twice a plus 9 minus 1 মানে 8 into 5 equal to 75 এইটো 9/2 আছিল ইফালে গলে 2/9 হল আৰু এইটো পূৰণ হৈ আছিল ইফালে গলে হৰণ মানে উল্টা হৈ গল 9/5 হ'ব ঠিক আছে এনেকুৱা বুজিব পাৰো যদি পূৰণ হৈছে ইফালে গলে কি হ'ব হৰণ হ'ব হৰণ কিমান 9/2 হৈছে এইটো বুজিব পাৰি কোনে ইয়াত কিমান আহিলে ব্ৰেকেট উঠাই দিলে হ'ল twice a plus 8 into 5 মানে 8 5 গুণ 40 equal to 75 into 2/9 implies that twice a equal to 9 रे या किबार যাব 9 8 গুণ 72 হরণ না যায় 3 रे ক্যান্সেল যাব 3 रे 9 3 বার 3 रे 75 কিবার যাব এটা 3 रे 25 বার যাব ঠিক আছে ওদিকে কিমান থাকিল ইয়ার 25 into 2 মানে 50 divided by the 3 plus 40 আছে ইফালে গলে minus 40 হবে implies that কি থাকে twice a equal to 50/3 minus 40 implies that twice a equal to প্রথমতে লসাগু লইলাম বিয়োগটো কৰিলাম 3 ইয়াত তলত কিমান আছে 1 গতিকে 3 পূৰণ 1 মানে 3 উপৰ থাকিল কিমান 50 into 1 মানে 50 minus 40 into 3 মানে 4 3 গুণ 12 120 implies that a equal to 2 টিয়া লগত পূৰণ হৈছে ইফালে গৈ হৰণ হ'ব তাৰ মানে তলত গৈ পূৰণ হৈ যাব 50 ৰ পৰা 120 গলে মাইনাস এ প্লাস এ মাইনাস বিয়োগ কৰিব লাগিব 150 ৰ পৰা 50 গলে 120 ৰ পৰা 50 গলে 70 হ'ব ডাঙৰ সংখ্যাৰ আগত মাইনাস আছে ইকুৱেল টু এতিয়া 2 ৰে 1 হৰণ কৰা -35 divided by 3 এর মান কিমান -35 divided by 3 হৈ যাব ওদিকে এইটোৱে হ'ব তোমালোকৰ ইয়াৰ এই উত্তৰটো ঠিক আছে নিশ্চয় বুজি পাইছে তাকে কৈছো সেইকাৰণে তোমালোকে এইখিনি পঢ়িবা তেতিয়াহে ভালকৈ বুজি পোৱা হৈ যাব ঠিক আছে আচ্ছা আৰু কিবা এটা উলিয়াব দিছে না a9 উলিয়াব দিছে a9 উলাই যাব এতিয়া আচ্ছা এতিয়া মই উপৰ কৰি দিছো তাকে a9 ইকুৱেল টু a মানে কি আছিল an মানে a প্লাস n minus 1 into d এর মান কাটি দিলে এর মান আছিল -35/3 তে এইটো হৰণ কৰি দিব পাৰা দশমিকত ওলাব কিন্তু তেনেকুৱা টান হ'ব নালাগে কৰি হৰণ কৰিব টান নহলেও নকৰিলেও হ'ব তাৰমানে d এর মান দিয়া আছে 5 পাতিল মানে পাতিব লাগে -35/3 প্ৰথম কাম পূৰণ কৰিম গতিকে 40 হৈ গ'ল ইকুৱেল টু ইয়াত তলত 1 আছে গতিকে কিমান 3 গুণ 3 হৈ গ'ল এতিয়া ওপৰত কিমান থাকিব -35 into 1 মানে -35 এটো প্লাস 40 into 3 মানে 4 গুণ 12 120 হৈ গ'ল ঠিক আছে এতিয়া নেক্সট কি হ'ব সো ইমপ্লাইজ ইকুৱেল টু তলত 3 হল ওপৰত প্লাস এ মাইনাস গতিকে 120 ৰ পৰা 35 গলে হৰণ কৰি লবা 85 হ'ব বিয়োগ কৰি লবা ডাঙৰ সংখ্যাৰ আগত প্লাস আছে গতিকে কিমান হৈ গ'ল 85/3 ইয়াকো হৰণ না যায় 3 ৰে এই সংখ্যাটো হৰণ না যায় গতিকে ইয়াৰ মান হ'ব এনেকৈ 85/3 হৈ যাব ঠিক আছে এনেকৈ আমাৰ মানবোৰ উলিয়াব পাৰি গতিকে 3 নম্বৰ এই দুটা কৰিলে ধৰা আৰু এটা কৰি লৈছো 10 নম্বৰ দিও কৰিছো শেষৰটো বাকি 3 নম্বৰ খিনি এনেকৈ কৰি লবা 4 নম্বৰ খিনি এনেকৈ 4 নম্বৰটো কৰিব পাৰিবা একেবাৰে এই সহজ যেন লাগিছে দেখা গতিকে আচ্ছা 10 নম্বৰ 10 নম্বৰ দিয়া আছে l equal to 28 l মানে লাস্ট টার্ম দেই লাস্ট একদম শেষৰটো a n তাৰ মানে দিয়া আছে l equal to 28 এতিয়া l মানে কি বুলি কওঁতে a n শেষৰ পদ s equal to 144 s equal to 144 গতিকে এইটো আমি sn বুলি ধৰিম এন্টাৰ পদ মুঠ পদৰ সংখ্যা 9 আচ্ছা গতিকে n equal to কিমান 9 দিয়া আছে ঠিক আছে এই উলিয়াম আচ্ছা ইয়াৰ পৰা ওলাব n দিয়া আছে এতেকে l মানে an n মানে 9 গতিকে a9 equal to 28 a মানে কিমান a plus 9 minus 1 into d equal to 28 ঠিক আছে imply that a plus এটা মানে 8d equal to 28 হবে এফালে কি দিয়া আছে s n মানে 9 গতিকে s9 equal to 144 implies that sn মানে কি আছে n/2 into twice a plus n minus 1 9 minus 1 into d equal to 144 implies that
ইয়াৰ মানটো আমি উলিয়াব নোৱাৰো আছে ইয়াক আমি সিফালে গৈ পূৰণ কৰি দিব পাৰো ইয়াত থাকিল টুৱাইস a প্লাস 9 minus 1 মানে 80 ইকুৱেল টু এটি ইফালে গৈ পূৰণ হ'ল 144 হৰণ 9/2 পূৰণ হৈছে ইফালে গৈ হৰণ হৈ গ'ল ইয়াত টুৱাইস a ইয়াত কিহৰ মান আছে আচ্ছা a এর মান পাম a plus a টুৱাইস a মানে a plus a plus 8d ইকুৱেল টু এটো মানে 144 পূৰণ যদি পাতো 2/9 হৈ যাব ঠিক আছে ইয়াত কি হ'ব a plus a কিয় ভাঙিছে a plus 8d মানে 28 গতিকে a to a plus 8d মানে এটো আহিলে এটো মানে 28 ইকুৱেল টু আমি ইয়াৰ মান উলিয়াম তলত 9 হৈ গ'ল ওপৰত হৈ গ'ল 288 হৈ যাব প্লাস a ইকুৱেল টু কিমান এতিয়া প্লাস 28 আছে কিবালে গ'ল মাইনাস হৈ যাব ডিভাইড বাই 9 মাইনাস 28 ইকুৱেল টু তলত ইয়াত 1 আছে 9 গুণ 9 হ'ল 288 into 1 মানে 288 এ হৈ থাকিব এটো মাইনাস 28 into 9 মানে এটো মই একচুয়ালি পাই গ'ল ইয়াৰ বিয়োগফল 28 হ'ব কিন্তু এতিয়া কইলে হ'ব লাগিব না 9 গুণ 72 ৰ 2 হাতে গ'ল 7 9 গুণ 18 হাতে 25 ইকুৱেল টু তলত 9 আছে 18 পৰা 2 গ'লে 6 হে 9 গুণ 72 ঠিক আছে আচ্ছা না কেনেকৈ হ'ব 28 28 হ'বই নৰে 280 হে আছে তাত গলিবে 18 পৰা 2 গ'লে 6 18 পৰা 5 গ'লে 3 2 36/9 মানে 4 হৈ যাব a = 4 পাই গ'ল মা কি সুধিছিল a উলিবা a উলাই গ'ল 4 হ'ব বুজি পাইছে কথাটো a মানটো ক'ৰ পৰা পালো a + 2 ইয়াক আমি হেকাৰণে ভাঙি দিছিল ডাইৰেক্ট এনেকৈ কৰিব পাৰি a এর মান আমি আকৌ দুটা দীঘল হৈ যাব তেতিয়া আকৌ বহুত কিটা স্টেপ কৰিব লাগিব গতিকে ইয়াৰ এই প্ৰশ্নটো আমি ঠিক এনেকৈ পাতি দিব পাৰো হ'ব ঠিক আছে তোমালোকে চেষ্টা কৰিবা কোৱেশ্চন নম্বৰ 4 লৈকে পাৰিবা কোৱেশ্চন নম্বৰ 5 ও পাৰিবা গতিকে কোৱেশ্চন নম্বৰ 5 লৈকে তোমালোকে চেষ্টা কৰি চাবা আৰু ডেইলি পঢ়ি থাকিবা কাৰণ এইখিনি একেবাৰে একচুয়ালি সদায় পঢ়িবই লাগিব নহলে নজনা হৈ থাকিবা একেবাৰে